আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱলৈ নিৰ্বাচিত হৈছে দ্য মিছিং বয় নামৰ ছবিখন। কলকাতাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱলৈ নিৰ্বাচিত ছবিখনৰ পৰিচালনা মলয় কুমাৰ ৰয়ৰ। ছবিখনত অভিনয় কৰিছে গুৱাহাটীৰ আইকন ইংলিছ স্কুলৰ ৬ষ্ঠ শ্ৰেণীৰ ছাত্ৰ বাস্তৱজ্যোতি মহন্তই। পিতৃ মাতৃৰ মৰমৰ পৰা বঞ্চিত এটি কিশোৰৰ জীৱন আৰু মানসিকতাক লৈ নিৰ্মাণ কৰা হৈছে দ্য মিছিং বয় শীৰ্ষক ছবিখন। এই ছবিখনত সাৱলীল অভিনয়েৰে সকলোকে মুগ্ধ কৰিছে বাস্তৱজ্যোতিয়ে। অসমীয়া আৰু ৰাভা মিশ্ৰিত ভাষাত নিৰ্মিত ছবিখন গোৱালপাৰা জিলাৰ আগিয়াৰ লগতে বিভিন্ন স্থানত দৃশ্যগ্ৰহণ কৰা হৈছিল। নমস্কাৰ, মোৰ নাম শ্ৰী বাস্তৱজ্যোতি মহন্ত। চিনেমাখনৰ নাম হ'ল দ্য মিছিং বয় আৰু মোৰ কেৰেক্টাৰটোৰ নাম হ'ল অনুভৱ। অনুভৱ বোলা ল'ৰাটো এখন ধনী ঘৰৰ ল'ৰা। তাৰ মাক দেউতাকৰ তাত টাইম নাই সেইটো কাৰণে মাক দেউতাকে এৰি থৈ যায়। তাৰপিছত আইতাকে বহুত মৰম কৰে, সদায় ভাল ভাল জ্ঞান দিয়ে। তাৰপিছত দেউতাকে মাৰে, তাৰপিছত এটা ৰুমত বন্ধ কৰি দিয়ে। শেষত ল'ৰাটোৱে এখন নাৱত উঠি এখন গাঁৱৰ ৰাভা গাঁৱত যায়। আৰু চিনেমাখন হ'ল মানে আপোনাৰ ইয়াতে অসমীয়া আৰু ৰাভা মিক্স হৈ পেলাই আৰু আপোনাৰ ইয়াতে গোৱালপাৰাত হৈছিলে। গোৱালপাৰাৰ আগিয়া নামৰ ঠাইত হৈছিলে। তাতে 8 দিন শ্বুটিং হ'ল। ইয়াতে মানে ধনী ঘৰৰ ল'ৰা আছিলে আৰু মাক বাপেক এটাক অলপ খুব কম সময় দিয়ে, মানে নিজৰ কামত ব্যস্ত থাকে। ছবিখন মানে তাৰ এখন ছবি কলিকতা